হেল্ল' মচা, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। তো মচা, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম এক্সিছ বেংকৰ একাউণ্টটো কেনেকৈ খুলিব পাৰে। তো আপুনি কি কৰিব, সৰ্বপ্ৰথম আপুনি আপোনাৰ মোবাইলৰ ব্ৰাউজাৰ যিটো আছে বা লেপটপৰ ব্ৰাউজাৰ যিটো আপুনি গুগল ব্ৰাউজাৰ বা ক্ৰম ব্ৰাউজাৰ বা আপুনি ফায়াৰফক্স যি ইউজ কৰে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে আপুনি চাৰ্চ কৰি দিব axisbank.com। আপুনি ইমানখিনি চাৰ্চ কৰি আপুনি ইয়াতে চাৰ্চ কৰি দিব, লেপটপ বা মোবাইলে হওক, ছেম প্ৰচেছ। তাৰপিছত এনেকুৱা আপোনাৰ ইণ্টাৰফেচ খোল খাব। ইয়াতে আপুনি চাইডত চাব পাৰিছে অ'পেন ডিজিটেল একাউণ্ট AC বুলি থাকিব, তাতে ক্লিক এটা কৰি দিব। কৰি দিয়াৰ পিছত এনেকুৱা আহিব। অলপ তলফালে অহাৰ পিছত ইয়াতে আপুনি চাৰিটা ষ্টেপৰ পৰা আপুনি চাবলৈ পাৰিছে, চাৰিটা ষ্টেপত কমপ্লিট হ'ব। ইয়াতে আপুনি অ'পেন নাওত আপুনি ক্লিক এটা কৰি দিব। অ'পেন নাওত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহি যাব পেন আধাৰ প্লাছ ভিডিঅ' কল, বাছ আপোনাৰ একাউণ্ট খোল খাব। তো ইয়াতে আপুনি ইজি এক্সেছত ক্লিক কৰি দিব। অলপ তলফালে আহিলে আপুনি পাই যাব। তাৰপিছত এনেকুৱা আপোনাৰ খোল খাব। তেতিয়া আপুনি কি কৰিব, ইয়াতে যিটো আপোনাৰ এপ্লাই নাওৰ যিটো অপশ্যন আছে, এই এপ্লাই নাওৰ অপশ্যনত আপুনি ক্লিক এটা কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহি যাব, প্লিজ নোট। আপুনি ইয়াতে যিটো ৰিকুৱাৰমেণ্ট আছে, কিবা পাৰ্মিশ্যন দি দিব লোকেশ্যনৰ আৰু আপোনাৰ ভিডিঅ' KYCৰ কাৰণে আপোনাৰ কেমেৰাৰ মাইকৰ দিব লাগে। মোবাইলত হ'লে আপোনাৰ মাইক, কেমেৰা আৰু লোকেশ্যন তিনিটা দিব লাগিব। দিয়াৰ পিছত এনেকুৱা আহি যাব। ইয়াতে আপুনি আপোনাৰ পেন নম্বৰ দি দিব, আধাৰ নম্বৰ আৰু আপোনাৰ মোবাইল নম্বৰটো তলত ভৰাই দিব। ভৰাই দি আপুনি ইয়াতে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এটা আধাৰ কনচেণ্ট আপোনাক খুজিব। ইয়াতে আপুনি কি কৰিব, এইটো অলপ পঢ়িব খুজি যদি পঢ়িব পাৰে। তাৰপিছত ইয়াতে আপুনি আই এগ্ৰি যিটো অপশ্যন আছে ক্লিক এটা কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত আপোনাৰ সন্মুখত এনে এটা অপশ্যন খোল খাব, মানে আপোনাৰ যিটো মোবাইল নম্বৰ দিলে সেই আপোনাৰ দিয়া মোবাইল নম্বৰটোত OTP এটা যাব। OTPটো আপুনি ইয়াতে ভৰাই দিব। ভৰাই দি কনফাৰ্ম OTPত ক্লিক কৰি দিব। কনফাৰ্ম OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত OTP ভেৰিফিকেশ্যন ছাকচেছফুল বুলি এনেকুৱা এটা পপআপ আহি যাব। অহাৰ পিছত ইয়াতে আপুনি আপোনাৰ হেৰি হৈ যাব। হোৱাৰ পিছত ইয়াতে ছেটআপ একাউণ্ট ডিটেইলছ আহি যাব। ছেটআপ একাউণ্ট ডিটেইলছৰ ইয়াতে আপোনাৰ কেইটামান অপশ্যন পাব। আপোনাৰ আধাৰ কাৰ্ড যেনেকুৱা দিছে সেইটো হিচাপত আপুনি যাব। ইয়াতে আপোনাৰ পাৰ্চনেল ডিটেইলছ, ফেমিলি আৰু এড্ৰেছ আৰু আপোনাৰ চিটিজেনশ্বিপ, এই চাৰিটা ডিটেইলছ আপোনাক দিব লাগিব। তো পাৰ্চনেলৰ এইটো যিটো আপোনাৰ প্লাছ বটন আছে, প্লাছৰ এইটো আপুনি ক্লিক এটা কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি কি কৰিব, আপোনাৰ পাৰ্চনেল ডিটেইলছ দি দিব, যেনেকুৱা আপোনাৰ ইমেইল ID, আপোনাৰ মেৰিটেল ষ্টেটাছ, আপুনি অকুপেশ্যন মানে কিমানলৈ পৰিছে বা আপোনাৰ কি কৰে সেইবিলাক আপুনি ডিটেইলছ দি দিব। ইয়াতে আপুনি চাবলৈ পাৰিছে ইমেইল ID, তো ইয়াৰ ইমেইল ID দি দিব। তাৰপিছত আপুনি মেৰিড নে আনমেৰিড দি দিব। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যনটো দি দিব। তাৰপিছত আপোনাৰ অকুপেশ্যন দি দিব, কি কৰে আপুনি। দিয়াৰ পিছত আপোনাৰ ইনকাম দিব, এনুৱেল ইনকাম কিমান, সেই এনুৱেল ইনকামটো আপুনি ইয়াতে দি দিব। ইয়াতে আপুনি মানে যিটো হেৰি হয়, তাৰপিছত ইয়াতে আপুনি ইনকামটো দি দিব। এনুৱেল আপোনাৰ বছৰীয়া কিমান ইনকাম হয় সেইটো আপুনি আপোনাৰ হিচাপত আপুনি দি দিব। দিয়াৰ পিছত ইয়াতে আপুনি ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰি দিয়াৰ পিছত পাৰ্চনেল ডিটেইলছটো টিক হৈ যাব গ্ৰীণ কালাৰ। তাৰপিছত আপুনি ফেমিলি ডিটেইলছত যাব। ফেমিলি ডিটেইলছত যোৱাৰ পিছত আপুনি ইয়াতে ফাদাৰৰ ফাৰ্ষ্ট নেম আৰু ফাদাৰৰ লাষ্ট নেমটো দি দিব আৰু মাকৰ ফাৰ্ষ্ট নেম আৰু মাকৰ লাষ্ট নেমটো দিব। দিয়াৰ পিছত ইয়াতে আপুনি নমিনী নেম দিব পাৰে বা নিদিলেও অসুবিধা নাই, এক্সেপ্ট কৰিব পাৰে। আপুনি ছেভত ক্লিক কৰি দিব। নমিনী ডিক্লাৰেশ্যনটো ইয়াতে এগ্ৰী কৰি দিব। যদি আপুনি ভৰাই দিয়ে তথাপি দিব লাগিব, নভৰালেও তথাপি আপুনি ইয়াতে ফেমিলি ডিটেইলছটো টিক হৈ গ'ল। এতিয়া এড্ৰেছৰ ডিটেইলছ দিব লাগে। ইয়াতে আপুনি এড্ৰেছৰ ইয়াতে প্লাছ বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব পাৰ্মানেণ্ট ডিটেইলছ। ইয়াতে আপুনি মাই পাৰ্মানেণ্ট এড্ৰেছ ইজ মাই কমিউনিকেশ্যন, মানে আপোনাৰ যোগাযোগৰ ঠিকনা আৰু পাৰ্মানেণ্ট এড্ৰেছ দুই যদি একেই হয় য়েছ কৰি দিব। তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ যিটো আপোনাৰ ৰেচিডেঞ্চি হয়, সেই ৰেচিডেঞ্চিয়েলটো আপুনি কেনেকুৱা, আপোনাৰ নিজৰে নে ভাড়াতীয়া নে লিজত লৈছে, আৰু এই এড্ৰেছৰ হিচাপত আপোনাৰ এই ওচৰীয়া যিটো আপোনাৰ ওচৰ চুবুৰীয়া যিটো আপোনাৰ ব্ৰাঞ্চ আছে, এই বেংকৰ এক্সিছ বেংকৰ যিটো ব্ৰাঞ্চ থাকিব সেইটো আপুনি ইয়াতে দেখুৱাই দিব। আপুনি চেঞ্জ কৰিব পাৰে। এইটো আপুনি যেতিয়া হেৰি কৰি দিব, ছেভ কৰি দিব, তাৰপিছত ইয়াতে আপুনি চিটিজেনশ্বিপ আহি যাব। আপুনি ইণ্ডিয়ান হ'ল ইয়াতে এইচ দি দিব, মানে নিশ্চয় আপুনি ইণ্ডিয়ানেই হয়, তথাপি আপুনি তাকে আপুনি ভিডিঅ'টো চাই আছে। ৰিভিউ এণ্ড প্ৰচিডত ক্লিক কৰিব। ৰিভিউ এণ্ড প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পাৰ্চনেল ডিটেইলছ, ফেমিলি ডিটেইলছ আৰু আপোনাৰ যিটো এড্ৰেছ ডিটেইলছ সব ইয়াতে আহি যাব। ইয়াতে আপুনি এবাৰ চাই ল'ব পাৰে। যদি কিবা অসুবিধা আছে আপুনি বেকত ক্লিক কৰি সেইটো আপুনি এডিট কৰিব পাৰে। তাৰপিছত আপুনি ইয়াতে নেক্সট কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ আহি যাব ভেৰিফিকেশ্যন বায়া ভিডিঅ', মানে যিটো আপোনাৰ ভিডিঅ' KYC বুলি কওঁ। আৰু ভিডিঅ' KYC মানে কি আমি সকলোৱে গম পাওঁ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট, কিন্তু এতিয়া আমাক সেইটো নালাগে। তো আমি সেইটো হেৰি নকৰিম। এতিয়া আপুনি কি কৰিব, ইয়াতে চেক বটনত ক্লিক কৰি দিব। চেক বটনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি হেৰি কৰি দিব, ইয়াতে আপোনাৰ যিটো
এজেণ্ট এভেইলেবিলিটি যিটো আছে এজেণ্ট এভেইলেবিলিটিত আপুনি চেকটো ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ মোবাইলত হেৰি আহি যাব এক্সিছ বেংকৰ যিটো এজেণ্ট হয় যিজন এজেণ্টে আপোনাৰ ভিডিঅ' কেৱাইচিত আপোনাৰ হেৰি ল'ব আপোনাৰ নাম সুধিব আপোনাৰ দেউতাকৰ নাম সুধিব আপোনাৰ অকুপেশ্যনটো সুধিব তাৰপিছত আপোনাৰ যিটো পিনক'ড দিছিলে আপোনাৰ আধাৰ কাৰ্ডত যিটো পিনক'ড দিয়া আছে সেই পিনক'ডটো খুজিব তাৰপিছত আপোনাক আপোনাৰ আধাৰ কাৰ্ডৰ যিটো ফ্ৰণ্ট পিক হয় ফ্ৰণ্ট পিকটো আপোনাক দেখুৱাব লাগিব তাৰপিছত আপোনাৰ পেন কাৰ্ডটো দেখুৱাব লাগিব দেখুৱাৰ পিছত আপোনাৰ এটা আপোনাৰ হোৱাইট পেপাৰত আপোনাক ছিগনেচাৰ কৰিবলৈ দিব সেই সেইটোকে আপোনাৰ স্নেপ মাৰিব সেই এজনজনে সেইটো কৰাৰ পিছত সিহঁতে আপোনাক কৈ দিব যে আপোনাৰ 15 দিনৰ ভিতৰত আপুনি পাছবুক আৰু ATM আপুনি পাই যাব ইমানখিনি কৰাৰ পিছত আৰু আপোনাৰ মোবাইলতো এটা নটিফিকেশ্যন আহি যাব এই নটিফিকেশ্যন দ্বাৰা আপুনি ট্ৰেক কৰিব পাৰিব আপোনাৰ 15 দিনৰ ভিতৰত আপোনাৰ পাছবুক ATM আপুনি ঘৰতে পাই যাব আৰু আপোনাৰ একাউণ্টটো এক্টিভ হোৱাৰ মেছেজটো আপুনি 2 পৰা 3 দিনৰ ভিতৰত আপুনি পাই যাব যদি এইটোত মই ল্যাপটপত দেখুৱাই দিছোঁ সেইকাৰণে ইয়াতে মই কৰা নাই কাৰণ ল্যাপটপত এইটো অলপ ভিডিঅ' কেৱাইচিত অলপ প্ৰব্লেম দিয়ে যিটো পেন কাৰ্ড আধাৰ কাৰ্ড আৰু ছিগনেচাৰ দেখুৱাওঁতে প্ৰব্লেম হয় আপুনি কি কৰিব এইটো যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলতে এটা OTP মেছেজ যাব সেই মেছেজত এটা লিংক থাকিব যিটো লিংকত আপুনি যাই আপুনি ভিডিঅ' কেৱাইচি কমপ্লিট কৰিব পাৰিব আপুনি কিমান ঘণ্টাৰ হেৰি থাকে মেছেজটো মোৰ এতিয়ালৈ অহা নাই আৰু হয়তো কিবা আহিছে আহি যোৱাৰ লগে লগে মই ইয়াতে কৈ দিব পাৰিলোঁ হয় আপোনাৰ ইয়াতে 2-4 ঘণ্টাৰ ভিতৰত আপুনি দি দিব পাৰে কিন্তু এটা কথা হ'ল যিটো আপোনাৰ ৱৰ্কিং আৱাৰ্ছ আছে ৱৰ্কিং আৱাৰৰ ভিতৰত মানে আপোনাৰ 10টাৰ পৰা 4টালৈ ইয়াৰ ভিতৰতে আপোনাক এই ভিডিঅ' কেৱাইচিটো কমপ্লিট কৰিব লাগিব যদি আপুনি ইয়াৰ আগত যদি 10টাত বা 11টাত যদি কৰিছে আপুনি মনত ৰাখিব যে 4টাৰ আগত আপুনি এইটো কমপ্লিট কৰিব লাগিব তো ইমানখিনিয়েই যদি কিবা অসুবিধা পাইছে তেনেহ'লে আপুনি আমাক কমেণ্ট কৰি জনাব পাৰে মই আপোনাক ডিটেইলছখিনি কৈ দিম